আকৌ এবাৰ স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেলত। আজিৰ এইটো ক্লাছত আলোচনা কৰিম ক্লাছ 9ৰ ছ'চিয়েল ছায়েন্সৰ জিঅ'গ্ৰাফিৰ চেপ্টাৰ নম্বৰ 4, যাৰ নাম হৈছে অসমৰ ভূগোল। চ' ভিডিঅ'টো ক'ৰ পৰা চাই আছা নিশ্চয় কমেণ্ট কৰি জনাবা। তো চোৱা, পোনপ্ৰথমে কুৱেশ্যন নম্বৰ 1ত কি আছে যে অসমৰ ভূ প্ৰকৃতিৰ ভাগকেইটা আৰু কি কি। যে অসমৰ ভূ প্ৰাকৃতিক প্ৰধান ভাগ হৈছে 4টা। সেইবোৰ হৈছে ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা, কাৰ্বি মালভূমি, বৰাইল আৰু দক্ষিণ পৰ্বতৰাশি। ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূ প্ৰাকৃতিৰ অঞ্চলকেইটা আৰু কি কি। যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূ প্ৰাকৃতিক অঞ্চলকেইটা হ'ল উত্তৰৰ পাদদেশ অঞ্চল, ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল, ব্ৰহ্মপুত্ৰ প্লাৱনভূমি আৰু চৰচাপৰি অঞ্চল, দক্ষিণৰ পাদদেশ অঞ্চল। ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ প্ৰত্যেকৰ 4খনকৈ উপনৈৰ নাম লিখা। যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ 4খন উপনৈ হৈছে সোৱণশিৰি, ৰঙানদী, বুৰৈ, বৰাক। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ 4খন উপনদী হৈছে বুঢ়ীদিহিং, দিচাং, দিখৌ, জাঁজি। অ'কে, ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চলৰ চমু বৰ্ণনা দিয়া। যে ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চল বুলিলে ইয়াৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমিকে বুজায়। ইয়াৰ উত্তৰ পাৰৰ সমভূমি অঞ্চলটোক উত্তৰ পাদদেশৰ পৰা দক্ষিণে ব্ৰহ্মপুত্ৰ নদীলৈকে আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চলটোক দক্ষিণৰ পাদদেশৰ পৰা উত্তৰ ব্ৰহ্মপুত্ৰ নদীলৈকে বিস্তৃত হৈ আছে। ব্ৰহ্মপুত্ৰৰ দুপাৰৰ সমভূমি অঞ্চলটো ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ অসংখ্য উপনৈয়ে উত্তৰ আৰু দক্ষিণৰ উচ্চ অঞ্চলৰ পৰা কঢ়িয়াই অনা শিলাবালি বোকাৰ গেট জমা হৈ সৃষ্টি হৈছে। ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ সমভূমি পলসুৱা মাটিৰে গঠিত আৰু খেতি বাতিৰ বাবে উপযোগী। ইয়াত জনবসতি ঘন আৰু যাতায়াতৰ ব্যৱস্থা উন্নত। উত্তৰ পাৰৰ সমভূমি অঞ্চলটো নামনি অঞ্চলৰ ঘৰে প্ৰায় 30 কিলোমিটাৰলৈ বহল আৰু উজনিৰ অংশত ঠেক ঘৰে প্ৰায় 10 কিলোমিটাৰলৈকে বহল। অ'কে, উজনিত কম বহল কিন্তু নামনিত বেছিকৈ এইটো বহল হৈ আছে। আনহাতে দক্ষিণ পাৰৰ সমভূমি অঞ্চলটো মেঘালয় মালভূমিৰ বিস্তৃতভাৱে কামৰূপ, গোৱালপাৰা আৰু ধুবুৰী জিলাত গড় হিচাপে কেৱল প্ৰায় 5 কিলোমিটাৰ বহল। উত্তৰ পাৰৰ দৰেই দক্ষিণ পাৰৰ সমভূমি অঞ্চলত জনবসতি ঘন আৰু সাৰুৱা ভূমিৰ বাবে ইয়াৰ খেতি বাতি ভাল হয় আৰু যাতায়াতৰ ব্যৱস্থাও উন্নত হৈছে। ব্ৰহ্মপুত্ৰ প্লাৱনভূমি অঞ্চলটোৰ চমু বৰ্ণনা দিয়া। যে ব্ৰহ্মপুত্ৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সৈতে সমভূমি অঞ্চলৰ দুটাৰ মাজত অৱস্থিত। মাজে সময়ে অথবা সঘনে বানপানী হোৱা অঞ্চলটোৰ লগত ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ বুকুৰ চৰচাপৰি অঞ্চল ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি বুলি জনা যায়। এই প্লাৱনভূমি অৱশ্যে সকলো ঠাইতে সমানে বহল নহয়। ব্ৰহ্মপুত্ৰৰ পাৰত ঠায়ে ঠায়ে অৱস্থিত টিলা আৰু নদীৰ পাৰত গেট জমা হৈ সৃষ্টি হোৱা তটবান্ধৰ কিছুমান ঠাইত প্লাৱনভূমিৰ প্ৰস্থ হ্ৰাস হৈছে। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বিশেষকৈ ধেমাজি আৰু বৰপেটা জিলা প্লাৱনভূমি অঞ্চলত অসংখ্য বিল আৰু জলাশয় সৃষ্টি হৈছে। আনহাতে দক্ষিণ পাৰৰ প্লাৱনভূমি তুলনামূলকভাৱে ঠেক আৰু ব্ৰহ্মপুত্ৰ নদী খুঁটিবোৰৰ সামৰি ইয়াৰ মাজেৰে চৰচাপৰি অঞ্চলটোক সক্ৰিয় প্লাৱনভূমি বুলি কোৱা হয়। মাজুলীৰ ভৌগোলিক অৱস্থান আৰু ইয়াৰ সৃষ্টি সম্পৰ্কে লিখা। যে ব্ৰহ্মপুত্ৰ নদীখন বিশালতা আৰু ইয়াৰ সক্ৰিয় খনন পৰিবহণ আৰু অৱক্ষেপণ প্ৰক্ৰিয়াৰ বাবে ই স্বাভাৱিকতে অস্থিৰ আৰু ইয়াৰ সুঁতিবোৰ সঘনে গতি সলাই থাকে। ব্ৰহ্মপুত্ৰ নদীখনে সৃষ্টি কৰা গৰাখহনীয়া আৰু বানপানীৰ অসমৰ জ্বলন্ত সমস্যাৰ ৰূপে পৰিগণিত হৈছে। যে নদীখনৰ বুকুত প্ৰায় 600ৰো অধিক সৰু-বৰ আকাৰৰ বালিচৰ আছে। এই বালিচৰবোৰৰ কিছুমান স্থায়ী আৰু কিছুমান অস্থায়ী আৰু বেছিভাগ অস্থায়ী। মানে এবাৰ বানপানীৰ সময়ত বালিচৰটো হ'ল, আকৌ বানপানীৰ সময়ত এই বালিচৰটো তাৰ পৰা শেষ হৈ যাব পাৰে, মানে বালিখিনি উঠি যাব পাৰে তাৰ পৰা। নদীৰ বুকুত চলি থকা খনন, পৰিবহণ আৰু অৱক্ষেপণৰ প্ৰক্ৰিয়াৰ উপৰিও বানপানীৰ প্ৰভাৱত চৰবোৰৰ আকাৰ আকৃতি আৰু অৱস্থান সলনি হৈ থাকে। এনেদৰে ব্ৰহ্মপুত্ৰৰ বুকুত মাজুলীৰ নদীদ্বীপৰ সৃষ্টি হৈছে। ই পৃথিৱীৰ ভিতৰত অন্যতম বৃহৎ নদীদ্বীপ বুলি জনাজাত। 2001 চনৰ লোকপিয়ল অনুসৰি 1.68 লাখ জনসংখ্যাৰ বসতি মাজুলীত প্ৰায় 422 বৰ্গ কিলোমিটাৰ মাটিকালি জুৰি আছে। মাজুলী মাটিকালি কিমান? 422 বৰ্গ কিলোমিটাৰ। মনত ৰাখিবা, ইয়াৰ জনসংখ্যা কিমান? 1.68 লাখ, মানে ক'ব পাৰা 1,61,00,000 মানে 68 লাখ জনসংখ্যা। আৰু ইয়াক বৰ্তমান এখন জিলা হিচাপে ঘোষণা কৰা হৈছে। বানপানী আৰু গৰাখহনীয়াৰ সমস্যাই মাজুলীৰ জনজীৱন বিপৰ্যস্ত কৰি পেলাইছে আৰু গৰাখহনীয়াৰ ফলত মাজুলীৰ মাটিকালি বছৰি কমি গৈ আছে। 7 নম্বৰ প্ৰশ্নত কি আছে? বৰাক উপত্যকাৰ চাৰিসীমাৰ বৈশিষ্ট্যসমূহ চমুকৈ বৰ্ণনা কৰা। যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৰে বৰাক উপত্যকাটো অসমৰ এটা অন্যতম গুৰুত্বপূৰ্ণ ভূ প্ৰাকৃতিক অঞ্চল।
বৰাক উপত্যকাটো বৰাক সমভূমি আৰু ইয়াৰ সংলগ্ন উত্তৰ দক্ষিণ পাদদেশ অঞ্চলৰ দ্বাৰা গঠিত হৈছে। বৰাক নদীখনে অসমত পূবৰ পৰা পশ্চিমলৈ কাছাৰৰ মাজেৰে আৰু হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ উত্তৰ সীমাইদি প্ৰায় 225 কিলোমিটাৰে বৈ গৈছে। বৰাক আৰু ইয়াৰ উপনৈবোৰ উত্তৰ আৰু দক্ষিণৰ উচ্চ অঞ্চলৰ পৰা কঢ়িয়াই অনা আৰু ইয়াৰ উপনৈবোৰ উত্তৰ আৰু দক্ষিণৰ কঢ়িয়াই অনা পলস জমা হৈ বৰাক সমভূমি সৃষ্টি কৰে। এই সমভূমিক কাছাৰ সমভূমি বুলি জনা যায়। ইয়াৰ উত্তৰ দক্ষিণ আৰু পূব দিশত পৰ্বত পাহাৰে আগুৰি আছে আৰু উত্তৰ ফালে মেঘালয় মালভূমি আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ বৰাইল পৰ্বতৰাশি আছে। পূবফালে মণিপুৰৰ পাহাৰীয়া অঞ্চল আৰু দক্ষিণ ফালে মিজো পৰ্বত অৱস্থিত। অৱশ্যে পশ্চিম ফালে এই সমভূমি বাংলাদেশৰ চিলেট জিলাৰ কুশিয়াৰা সুৰমা নদীৰ সমভূমিত মিলিত হৈছে। কাৰ্বি মালভূমিৰ চাৰিসীমা আৰু বৈশিষ্ট্যসমূহ চূড়ান্তকৈ বৰ্ণনা কৰা। যে উৎপত্তি আৰু ভূতাত্ত্বিক গঠনৰ ফালৰ পৰা কাৰ্বি মালভূমি বা মেঘালয় মালভূমিৰ অংশ বিশেষে বুলি ক'ব পাৰি। কাৰ্বি মালভূমিক কপিলী উপত্যকাই পূব আৰু পশ্চিম দুটা খণ্ডত বিভক্ত কৰিছে। ইয়াৰ পূব খণ্ডটোৱে ৰেংমা পাহাৰক সামৰি লৈ কাৰ্বি আংলং জিলা, ডিফু আৰু বোকাজান সমষ্টিত বিস্তৃত হৈ আছে। এই খণ্ডটো পশ্চিম খণ্ডতকৈ আকাৰত প্ৰায় দুগুণে ডাঙৰ। আনহাতে পশ্চিম খণ্ডটো কাৰ্বি আংলং জিলাৰ হামৰেন মহকুমাটোৰ সামৰি আছে। দক্ষিণ পশ্চিমৰ পৰা উত্তৰ পূবলৈ ঢাল খোৱা এই খণ্ডটোৰ গড় উচ্চতা হৈছে 900 মিটাৰ। কপিলী আৰু বৰাপানী নদী আৰু ইহঁতৰ উপনৈবিলাকৰ দ্বাৰা এই পশ্চিম খণ্ডটোৰ ভূ আকৃতিৰ গঢ় লৈ উঠিছে। বৰাইল আৰু দক্ষিণ পৰ্বতৰাশিৰ বৈশিষ্ট্যসমূহ চমুকৈ বৰ্ণনা কৰা। যে বৰাইল আৰু দক্ষিণ পৰ্বতৰাশি নাগালেণ্ডৰ টুয়েনচাঙৰ পৰা পশ্চিমৰ ফালে বিস্তৃত হোৱা বৰাইল পৰ্বতৰ একাংশ অসমৰ ডিমা হাছাও জিলাত প্ৰসাৰিত হৈ আছে। বৰাইল পৰ্বতে প্ৰকৃততে পূব নগা পৰ্বত আৰু পশ্চিমৰ মেঘালয় মালভূমিক সংযোগ কৰিছে আৰু লগতে উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলক দুটা ভাগত ভাগ কৰিছে। ইয়াৰ উত্তৰ ফালে ঢাল খোৱা অংশত ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্তৰ্গত আৰু দক্ষিণ ফালে ঢাল খোৱা অংশটো বৰাক উপত্যকাৰ অন্তৰ্গত হৈছে। উত্তৰ ফালে ঢাল খোৱা অংশটো দক্ষিণ ফালে ঢাল খোৱা অংশতকৈ তুলনামূলকভাৱে চাপৰ। এতিয়া নেক্সট চোৱা কুৱেশ্যন নম্বৰ 3 কি আছে যে অসমৰ জলবায়ু কোন শ্ৰেণীৰ অন্তৰ্গত? ইয়াৰ বৈশিষ্ট্য সম্পৰ্কে লিখা। অসমৰ জলবায়ু মানে বতৰ কেনেকুৱা? যে অসমৰ ভৌগোলিকভাৱে উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত। অসমত বছৰটোৰ গ্ৰীষ্মকাল, অতিপাত, বৃষ্টি, শীতকাল, শুষ্ক অৱস্থাত আৰু প্ৰায় সকলো সময়তে অত্যাধিক আৰ্দ্ৰতা আৰু তুলনামূলকভাৱে কিছু নিম্ন উষ্ণতাত বিৰাজ কৰে। অসমৰ জলবায়ু মূলতে মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱিত যদিও ৰাজ্যখনৰ ভৌগোলিক বৈচিত্ৰতাই ইয়াৰ জলবায়ুৰ যথেষ্ট বৈচিত্ৰ্যময় কৰি তুলিছে। ভৌগোলিক অৱস্থান, ভূ-প্ৰাকৃতি, আৰৱ সাগৰ, বংগোপসাগৰ, ভাৰত মহাসাগৰ জলভাগ আদি, দক্ষিণ পশ্চিম আৰ্দ্ৰ মৌচুমী বায়ু প্ৰবাহ আদি তাৰতম্যৰ বাবে ৰাজ্যখনৰ জলবায়ুৰ বৈশিষ্ট্য সকলোতে একে নহয়। ঋতুভেদে উত্তৰ পশ্চিম ভাৰতৰ ভূখণ্ডৰ পৰিৱৰ্তনৰ বায়ুৰ চাপৰ প্ৰভাৱত অসমৰো জলবায়ু পৰে। ইয়াৰ উপৰি স্থানীয়ভাৱে প্ৰবাহিত পাৰ্বত্য বতাহ, জলবায়ু উপত্যকা বতাহ আৰু নদ নদীৰ অন্যান্য জলভূমিৰ উপস্থিতিয়ে স্থানীয় পৰ্যায়ৰ জলবায়ুৰ বৈশিষ্ট্য যথেষ্ট প্ৰভাৱ পেলায়। সাধাৰণতে গ্ৰীষ্মকালত ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা সমভূমি অঞ্চলত বায়ু আৰু ইয়াৰ কাষৰীয়া পাহাৰ অঞ্চলৰ তুলনাত কিছু উষ্ণ হৈ থাকে। অ'কে, এতিয়া চোৱা নেক্সট কি আছে। গ্ৰীষ্মকালত অসমত বৰষুণ হোৱাৰ মূল কাৰণ কি? যে অসমত গ্ৰীষ্মকালত বৰষুণ হোৱাৰ বিশেষ আৰ্দ্ৰ দক্ষিণ পশ্চিম মৌচুমী বতাহৰ শৈলক্ষেপণ আৰু চক্ৰবাত প্ৰক্ৰিয়াৰ জৰিয়তে সৃষ্টি হয়। এই হ'ল অসমৰ বৰষুণ হোৱাৰ মূল কাৰণ। অসমৰ জলবায়ুত প্ৰভাৱ পেলোৱা ভৌগোলিক কাৰকসমূহৰ চমুকৈ আলোচনা কৰা। যে অসমৰ ভৌগোলিকভাৱে উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ উত্তৰ আৰু পূবৰ বিস্তৃত হিমালয় পৰ্বত শ্ৰেণী আৰু ইয়াৰ ঠাল ঠেঙুলিয়ে গ্ৰীষ্ম দক্ষিণ পশ্চিম দিশৰ পৰা প্ৰবাহিত উষ্ণ তথা আৰ্দ্ৰ মৌচুমী বতাহক বাধা প্ৰদান কৰে। লগতে এই পৰ্বত শ্ৰেণীৰ শীতকালত তিব্বত মালভূমি দিশৰ পৰা ভাৰতবৰ্ষৰ ফালে প্ৰবাহিত অতি ঠাণ্ডা বতাহৰ বিপদত পৰাও ৰাজ্যখনে ৰক্ষা কৰে। আনহাতে গ্ৰীষ্মকালত দক্ষিণ পশ্চিম মৌচুমী বতাহে কঢ়িয়াই অনা ডাৱৰে মেঘালয় মালভূমিকে ধৰি দক্ষিণ পাহাৰীয়া অঞ্চলত অতিক্ৰম কৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিশেষকৈ উত্তৰ পূব অংশত যথেষ্ট বৰষুণৰ সৃষ্টি কৰে। ইয়াৰ উপৰি বৰাক উপত্যকাৰ প্ৰায় তিনিও কাষে থকা পাহাৰীয়া অঞ্চলত দক্ষিণ পশ্চিম মৌচুমী বতাহে বাধাপ্ৰাপ্ত হৈ বৰাক সমভূমিত অঞ্চলত যথেষ্ট পৰিমাণে বৰষুণ দিয়ে আৰু পাহাৰৰ অনুবাদ ঢালত বিশেষকৈ কাৰ্বি পাহাৰৰ পূবফালে তথা ডিমাছাও
ডিমা হাছাও পাহাৰৰ উত্তৰ আৰু পূবফালে বৰষুণৰ পৰিমাণ যথেষ্ট হ্ৰাস পায়, মানে কমি আহে। একে কাৰণতে নগাঁও জিলাৰ দক্ষিণ অংশতো বৰষুণ যথেষ্ট কম হয় আৰু অসমৰ গ্ৰীষ্ম বৰষুণৰ বিশেষকৈ আৰ্দ্ৰ দক্ষিণ পশ্চিম মৌচুমী বতাহৰ শৈলক্ষেপণ আৰু চক্ৰবাত প্ৰক্ৰিয়াৰ জৰিয়তে সৃষ্টি হয় আৰু শুষ্ক উত্তৰ পূব মৌচুমী বতাহে ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহৰ পৰা কিছু জলীয় বাষ্প গ্ৰহণ কৰি শীতকালত কেতিয়াবা অসমৰ উপনৈসমূহৰ পৰা কিছুমান জলীয় বাষ্প গ্ৰহণ কৰি কেতিয়াবা অসমৰ দক্ষিণ পশ্চিম অংশত কিছু পৰিমাণে বৰষুণ দিয়ে আৰু ৰাজ্যৰ এক সুকীয় ভূ প্ৰাকৃতি তথা অৱস্থিত আৰু ইয়াৰ কাষৰীয়া পাৰ্বত্য প্ৰভাৱে বৰষুণৰ বিতৰণৰ তাৰতম্য ঘটায় আৰু সাধাৰণ পাহাৰীয়া তথা পাদদেশ অঞ্চলত বৰষুণ বেছিকৈ হয়। এতিয়া নেক্সট কি আছে, নেক্সট আছে ইয়াতে কুৱেশ্যন নম্বৰ 13। কুৱেশ্যন নম্বৰ 13ত কি কোৱা হৈছে যে অসমৰ প্ৰধান ঋতুকেইটা কি কি, ঋতুভেদে উষ্ণতা আৰু বৰষুণৰ বিতৰণ সম্পৰ্কে চমু টোকা লিখা। যে অসমৰ প্ৰধান ঋতুকেইটা হ'ল প্ৰাক মৌচুমী, মৌচুমী, প্ৰত্যাৱৰ্তী মৌচুমী আৰু শুষ্ক শীতকাল। যে প্ৰাক মৌচুমী কালৰ সময়ছোৱাত পূবৰ ভাগৰ আৰামদায়ক উষ্ণ দুপৰীয়া পৰিশ্ৰত আবেলি আৰু সন্ধিয়া ৰাতিৰ ভাগত হঠাৎ কেতিয়াবা অতি কম সময়ৰ বাবে বিজুলী ঢেৰেকনিৰে বৰষুণ হয়। সময় অতিক্ৰম কৰাৰ লগে লগে এই কালছোৱাত কিছু সঘনে বেছি মাত্ৰাত বৰষুণ হ'বলৈ ধৰে। শীতকালৰ পিছলৈ প্ৰাক মৌচুমী কাল আহে বাবে আৰম্ভণিৰ পৰা লাহে লাহে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাবলৈ ধৰে আৰু অসমৰ এই প্ৰাক মৌচুমীৰ সময়ত বসন্ত ঋতু বিৰাজ কৰে। মৌচুমী কাল জুন মাহৰ আৰম্ভণিৰ পৰা ছেপ্টেম্বৰ মাহৰ শেষলৈকে বিৰাজ কৰে আৰু এই সময়ছোৱাত দক্ষিণ পশ্চিম মৌচুমী বায়ু প্ৰবাহৰ প্ৰভাৱ ৰাজ্যখনৰ বিভিন্ন ঠাইত প্ৰায় অবিৰতভাৱে মধ্যমীয়াৰ পৰা অতি বেছি পৰিমাণে বৰষুণ হয়। এই কালছোৱাত জুন, জুলাই আৰু আগষ্ট মাহৰ সৰ্বাধিক বৃষ্টিপাত হয়। অ'কে, এইখিনি লিখিলে হৈ যাব। 14 নম্বৰ কি আছে, অসমৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন বৰষুণ হোৱা ঠাই দুখনৰ নাম আৰু পৰিমাণ লিখা। যে সৰ্বোচ্চ বৰষুণ হোৱা ঠাই আৰু সৰ্বনিম্ন বৰষুণ হোৱা ঠাই হৈছে অসমৰ সৰ্বনিম্ন বৰষুণ হোৱা ঠাই আৰু বৰষুণৰ পৰিমাণ লামডিং। লামডিং হৈছে সৰ্বনিম্ন বৰষুণ হোৱা ঠাই আৰু প্ৰতি চেণ্টিমিটাৰত 129 আৰু সৰ্বোচ্চ বৰষুণ হোৱা ঠাই হৈছে উত্তৰ লখিমপুৰ, প্ৰতি চেণ্টিমিটাৰত 335। অসমৰ সকলো ঠাইতে সমান বৰষুণ কিয় নহয় বা অসমৰ সকলো ঠাইতে সমান পৰিমাণে কিয় বৰষুণ নহয়। যে অসম এক সুকীয় ভূ প্ৰাকৃতিৰ তথা অৱস্থিত আৰু ইয়াৰ কাষৰীয়া পাৰ্বত্য ভূমিৰে প্ৰভাৱে বৰষুণৰ বিতৰণৰ তাৰতম্য ঘটায়। মানে ইয়াত কিছুমান পাহাৰীয়া অঞ্চল আছে, কিছুমান নৈ উপকূলীয় অঞ্চল আছে, সেই মানে ইয়াৰ বৰষুণৰ পৰিমাণটো ঠাইভেদে বেলেগ বেলেগ হয়, সেইবাবে অসমৰ সকলো ঠাইতে সমান বৰষুণ নহয়। অসমৰ বৰষুণৰ স্থানিক বিতৰণ সম্পৰ্কে এটি চমু টোকা লিখা। অসমৰ বিভিন্ন ঠাইৰ বৰষুণৰ পৰিমাণ অধ্যয়ন কৰিলে দেখা যায় যে ৰাজ্যখনত বৰষুণৰ স্থানিক তাৰতম্য উল্লেখনীয়। ৰাজ্যখনৰ এক সুকীয় ভূ প্ৰাকৃতি তথা অৱস্থিত এই কাষৰীয়া পাৰ্বত্য প্ৰভাৱে বৰষুণৰ বিতৰণৰ তাৰতম্য ঘটায় আৰু সাধাৰণতে পাহাৰীয়া তথা ইয়াৰ পাদভূমি অঞ্চলত বৰষুণ বেছিকৈ হয়। ইয়াৰ উপৰি উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ আৰু শিৱসাগৰ জিলাৰ নামনি অসমত, কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ দক্ষিণ অসমৰ কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি জিলাত বছৰি 250 চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয়। আনহাতে মধ্য অসম, নগাঁৱত আৰু কাৰ্বি আংলং জিলাত বৰষুণৰ পৰিমাণ যথেষ্ট কম। উল্লেখযোগ্য যে নগাঁও জিলাৰ লংকা, লামডিং অঞ্চলত বছৰি কেৱল 129 চেণ্টিমিটাৰ পৰ্যন্তহে বৰষুণ দিয়ে। 17 নম্বৰ প্ৰশ্নত কি কৈছে, অসমত পোৱা মৃত্তিকাৰ প্ৰকাৰৰ চমু বৰ্ণনা দিয়া। কি কি মৃত্তিকা আছে? পলসুৱা মৃত্তিকা, গিৰিপথ মৃত্তিকা, পাহাৰীয়া মৃত্তিকা, কংকৰ মৃত্তিকা। পলসুৱা মৃত্তিকা কি? যে এই মৃত্তিকা মধ্যমীয়ভাৱে ডাঠ আৰু দেখাত ধোঁৱা বৰণীয়া। মূলত বালি আৰু পলস বোকাৰে গঠিত এই মৃত্তিকা সামান্যভাৱে অম্লীয়, মানে এচিডিক। এই মৃত্তিকা সাধাৰণতে ফছফৰাছ এচিড, নাইট্ৰজেন আৰু হিউমাছ প্ৰায় নাথাকে বুলিয়ে ক'ব পাৰি। 2 নম্বৰত কি আছে? গিৰিপথ মৃত্তিকা। তো চোৱা, গিৰিপথ মৃত্তিকা ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ হিমালয়ৰ পাদদেশত ঠেক গিৰিপথ অঞ্চলৰ পৰা পোৱা যায়। গিৰিপথ অঞ্চলত ডাৱৰ আৰু তৰাই অঞ্চলৰ দ্বাৰা গঠিত। এই মৃত্তিকাৰ ডাঠ স্তৰ আছে। 3 নম্বৰত কি আছে? পাহাৰীয়া মৃত্তিকা। পাহাৰীয়া মৃত্তিকা সাধাৰণতে অসমৰ দক্ষিণাংশ পাহাৰীয়া অঞ্চলত পোৱা যায়। এই মৃত্তিকাৰ উৰ্বৰা ঠাইভেদে বেলেগ বেলেগ। নাইট্ৰজেন আৰু জৈৱিক পদাৰ্থ এই মৃত্তিকা যথেষ্ট পৰিমাণে থাকে। প্ৰাকৃতিক গঠন আৰু ৰাসায়নিক গুণাগুণৰ ভিত্তিত এই মৃত্তিকাক 2 প্ৰকাৰে ভগাব পাৰি। এটা হৈছে ৰঙা বালিয়া মৃত্তিকা আৰু এটা হৈছে ৰঙা পলসুৱা মৃত্তিকা। 4 নম্বৰ কি আছে? কংকৰ মৃত্তিকা। মানে প্ৰায় সমগ্ৰ ডিমা হাছাও জিলা আৰু কাৰ্বি আংলং মালভূমিৰ দক্ষিণ কিছুমান ঠাইত পোৱা যায়। তাৰোপৰি কাৰ্বি আংলং জিলাৰ হামৰেন মহকুমাৰ পূব সীমান্ত, গোলাঘাট জিলাৰ দক্ষিণ সীমান্ত আৰু বৰাক সমভূমিৰ উত্তৰ অংশত থকা বৰাইল পৰ্বতৰ পাদদেশত এই মৃত্তিকা পোৱা যায়।
এই মৃত্তিকা সাধাৰণতে কলা বৰণীয়া আৰু ইয়াৰ গঠন প্ৰধানকৈ বালিয়হীয়ে। ইয়াত নাইট্ৰজেন, পটাছ, ফছফৰাছ, এচিড, চূণ কম পৰিমাণে থাকে। অসমত মৃত্তিকাৰ অৱক্ষয়ৰ কাৰণসমূহ কি কি? যে অসমত মৃত্তিকাৰ কিছুমান প্ৰাকৃতিক আৰু মানৱ সৃষ্টি কাৰকৰ দ্বাৰা আক্ৰান্ত হৈছে। প্ৰাকৃতিক কাৰকবিলাকৰ ভিতৰত পাহাৰৰ ঢালত প্ৰাকৃতিক কাৰণ হোৱা ভূমিক্ষয়, সমভূমি, নিম্নভূমি অঞ্চলত সৃষ্টি হোৱা জলবন্ধন সমস্যাই প্ৰধান। মানৱ সৃষ্টি কাৰকবোৰৰ ভিতৰত হ'ল যে গছ গছনি কটাৰ ফলত বৃদ্ধি পোৱা জলপ্ৰবাহৰ দ্বাৰা পৃষ্ঠ মৃত্তিকা ক্ষয়, এঢলীয়া ভূমিত অবৈজ্ঞানিকভাৱে মাটি চহাই খেতি কৰা, পাহাৰীয়া অঞ্চলত কৰা ঝুম খেতি, মানুহৰ বসতি তথা অন্যান্য কাৰ্যৰ দ্বাৰা উদ্ভাৱন হোৱা কৃত্ৰিম জলবন্ধন সমস্যা, অধিক শস্য উৎপাদনৰ বাবে খেতিপথাৰত অত্যাধিক মাত্ৰাত ৰাসায়নিক সাৰ প্ৰয়োগ কৰা। বৰ্তমান অসমৰ জনসংখ্যাৰ কিমান? বৰ্তমান অসমৰ জনসংখ্যা হৈছে 31.16 নিযুত। অসমৰ অৰণ্যসমূহৰ ভাগ কেইভাগত ভাগ কৰিব পাৰি? এটা হৈছে ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য, এটা হৈছে ক্ৰান্তীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য, এটা হৈছে ক্ৰান্তীয় অৰ্ধ চিৰসেউজীয়া অৰণ্য, এটা হৈছে নৈপৰীয় অৰণ্য, এটা হৈছে ক্ৰান্তীয় শুষ্ক বা শুকান পৰ্ণপাতী অৰণ্য। মনত ৰাখিবা পাঁচটা। বৰ্ষাৰণ্য কাক বোলে? অসমৰ বৰ্ষাৰণ্যৰ বৈশিষ্ট্য লিখা। ৰাজ্যখনৰ অতি বেছি বৰষুণ হোৱা ঠাইবোৰত এই অৰণ্য দেখা যায়। বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ 300 চেণ্টিমিটাৰ বা তাতকৈ বেছি হোৱা ঠাইত এই অৰণ্য পোৱা যায়। ইয়াৰ বাবে বৰ্ষাৰণ্য বুলি কোৱা হয়। বৰ্ষাৰণ্য তিনি তৰপীয়া হোৱা পৰিলক্ষিত হয়। প্ৰথম তৰপটো অতি ওখ গছৰ দ্বাৰা গঠিত। অসমৰ বৰ্ষাৰণ্যত হোলং, মেটেকা আদি অতি ওখ গছ পোৱা যায়। ইয়াতকৈ কিছু কম ওখ গছ দ্বিতীয়টো তৰপ গঠন কৰে। এই তৰপটো সাধাৰণতে নাহৰ, চিয়া, নাহৰ, আমাৰি আদি গছ দেখা যায়। একেবাৰে তলৰ চাপৰ গছ বন থাকে। বৰ্ষাৰণ্য অৰণ্যত থকা উপৰি নানাবিধ লতা, তৰা, বাঁহ, বেত, কপৌফুল আদিও দেখা যায়। এতিয়া চাওঁ আমি নৈপৰীয় অৰণ্যৰ গুৰুত্ব আৰু বৰ্তমান সংকটৰ সম্পৰ্কে। মানে কি কি তাতে ব্যৱস্থাটো বেয়া হৈ আছে বা হয়তো লাহে লাহে গছবোৰ কেনেকৈ ধ্বংস হৈ আছে। যে অসমৰ বহু ঠাইত নৈপৰীয় অৰণ্য আগুৰি আছে। এসময়ত এনে অৰণ্য সাধাৰণতে কিছু ওখ গছৰ লগতে ঘাঁহজাতীয় উদ্ভিদৰ প্ৰাধান্য বেছি। গছৰ ভিতৰত চোম, শুৱালু, উৰিয়াম, মজা, ঔ, আজাৰ আদি প্ৰধান। নল, খাগৰি, তৰা, কৌপাত, বেত, ঝাও, কহুৱা আদি চাপৰ গছ বা ঘাঁহজাতীয় উদ্ভিদৰ বাবে নৈপৰীয় এলেকা বিশেষ উপযোগী। কাজিৰঙা, ডিব্ৰু-চৈখোৱা, পবিতৰা, ওৰাং আদি ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্য প্ৰধানকৈ নৈপৰীয় অঞ্চলতে অৱস্থিত। সাম্প্ৰতিক কালত জনবসতি ক্ৰমে নৈপৰীয়া এলেকাবোৰ সম্প্ৰসাৰিত হোৱাৰ ফলত নৈপৰীয় অঞ্চল দ্ৰুতগতিত সংকুচিত হৈছে। এতিয়া 23 নম্বৰত কি আছে? যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থান আৰু মাটিকালি বিষয়ে লিখা। চোৱা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থান হৈছে গোলাঘাট, নগাঁও আৰু শোণিতপুৰ তিনিটা জিলা লৈ কিনে গঠিত হৈছে বা হয়তো তিনিটা জিলাত বিয়পি আছে। ইয়াৰ মাটিকালি হৈছে 858.98 বৰ্গ কিলোমিটাৰ। অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম আৰু অৱস্থান লিখা। ৰাষ্ট্ৰীয় উদ্যান ইয়াতে পোনপ্ৰথমে কি লিখিবা? যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গোলাঘাট, নগাঁও, শোণিতপুৰ, মানস ৰাষ্ট্ৰীয় উদ্যান চিৰাং, বাক্সা, ওৰাং ৰাষ্ট্ৰীয় উদ্যান ওদালগুৰি, শোণিতপুৰ, নামেৰি ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড়, তিনিচুকীয়া। অ'কে, আৰু এটা আছে ৰায়মনা, যিটো আছে কোকৰাঝাৰত। অভয়াৰণ্যসমূহ কেনেকৈ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰে লিখা। যে প্ৰাকৃতিক সংৰক্ষণৰ ক্ষেত্ৰত অভয়াৰণ্যসমূহৰ ভূমিকা সুদূৰ প্ৰসাৰী। এইবোৰে মানুহৰ ধ্বংসাত্মক প্ৰভাৱৰ পৰা সুৰক্ষিত। এইবোৰে মুঠতে 3,592 বৰ্গ কিলোমিটাৰ ঠাই আগুৰি আছে। এই সুৰক্ষিত বনাঞ্চলবোৰ হাতী, বাঘ, ঘৰ, বনৰীয়া মহ, নানাবিধ হৰিণা, কিবা প্ৰজাতিৰ বান্দৰৰ লগতে বহুতো বন্যপ্ৰাণী আছে। ঘাঁহনি, গছ-গছনি, আৰ্দ্ৰভূমিৰে ভৰা এই সুৰক্ষিত অঞ্চলবোৰ দেশ বিদেশৰ বহুতো পৰ্যটক আকৰ্ষিত কৰে। এইবোৰক ভালদৰে সুৰক্ষা দিয়াৰ উপৰিও আমাৰ ৰাজ্যখনৰ জৈৱ বিচিত্ৰতা ভৱিষ্যত বহু পৰিমাণে নিৰ্ভৰ কৰিব। স্বাধীনতাৰ পিছৰ কালছোৱাত অসমৰ প্ৰশাসনিক বিভাগৰ পৰিৱৰ্তন সম্পৰ্কে এটা টোকা লিখা। যে 1947 চনত ভাৰতৰ বিভাজনৰ সময়ত চিলেট অংশটো অসমৰ পৰা বিচ্ছিন্ন হৈ পূব পাকিস্তানৰ বৰ্তমান বাংলাদেশত লগ লাগিছিল। ফলত সেই সময়ত 11খন জিলা আছিল আৰু শ্বিলং অসমৰ ৰাজধানী আছিল। পিছত 1963 চনত নাগালেণ্ড, 1970 চনত মেঘালয়, 1971 চনত মিজোৰাম আৰু অসম ৰাজ্যৰ পৰা পৃথক হয়। 1973 চনত গুৱাহাটী দিছপুৰত অসমৰ ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰা হয়। বৰ্তমান অসমৰ মুঠ 33খন জিলা আছে আৰু এই জিলাকেইখনৰ ভিতৰত 7খন
2015-16 বৰ্ষৰ নতুনকৈ গঠন কৰা হৈছে। এই 33খন জিলাৰ ভিতৰত 4খন জিলা BTADৰ অন্তৰ্গত। এতিয়া নেক্সট কি আছে, অসমৰ জিলা কেইখন আৰু সদৰ ঠাইৰ নাম লিখা। তো ইয়াতে এটা এটাকে চাব পাৰা, গোটেইখিনি বস্তু মনত কৰি ল'বা, হৈ যাব। এতিয়া 28 নম্বৰ প্ৰশ্নত কি কৈছে, অসমৰ মাটিকালি কিমান, ৰাজ্যখনৰ ৰাজধানী ক'ত অৱস্থিত, ইয়াৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু জিলাখনৰ নাম লিখা। যে অসমৰ মাটিকালি হৈছে ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। ৰাজ্যখনৰ ৰাজধানী হৈছে গুৱাহাটীৰ দিছপুৰত অৱস্থিত। ইয়াৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ জিলাখনৰ নাম হ'ল কাৰ্বি আংলং, যাৰ এৰিয়া হৈছে 10,434 বৰ্গ কিলোমিটাৰ। আৰু চবতকৈ সৰুটো হ'ল কামৰূপ মহানগৰ, যাৰ এৰিয়া হৈছে 955 বৰ্গ কিলোমিটাৰ। অ'কে, এতিয়া চাবাচোন নেক্সট তামুলপুৰ জিলাৰ চবতকৈ কি আহিব, তামুলপুৰ জিলা আৰু বজালী জিলা যি দুটা আছে সেই দুটাৰ এৰিয়াটো কমি আছে। তো সেয়ে এইবোৰ প্ৰশ্নটো অকণমান ডিফিকাল্ট হয়, কিয়নো যেতিয়া মানে যিটো দিনত ভিডিঅ'টো বনোৱা হয় সেইটো দিন হিচাপে যদি চাব যাওঁ আমি কিমান এৰিয়া আছে বা কোনটো ডাঙৰ হয় কোনটো সৰু হয়, কিন্তু এইটো সময়ৰ লগত চেঞ্জ হ'ব পাৰে। মানে ধৰি লোৱা আজিৰ পৰা হয়তো 2 বছৰ পিছত যদি আকৌ নতুনকৈ জিলা এখন বনাই দিয়ে, এইটো সৰু কৰি দিয়ে, তেতিয়াহ'লে এইটো ক্ষেত্ৰত এইটো কথা সেইটো সময়ৰ কাৰণে আনচাৰটো শুদ্ধ নহ'ব। সেইটো বস্তু তুমি গুগল কৰি কেনে বা হয়তো নিউজ পেপাৰৰ পৰা বা ডাঙৰৰ পৰা সেইখিনি বস্তু বা তোমাৰ শ্ৰেণীৰ শিক্ষকৰ পৰা বুজি ল'বা বা শুনি ল'বা। 29ত কি আছে, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান, যে 31.20 নিযুত। জনসংখ্যাৰ ভিতৰত আটাইতকৈ বেছি হৈছে ইয়াতে ডাঙৰ জিলাখন হৈছে নগাঁও 2.82 নিযুত, আৰু সৰু জিলাখন হৈছে ডিমা হাছাও 2.14 লাখ। কাৰণ ডিমা হাছাওটো এইটো এটা পাহাৰীয়া অঞ্চল হয়, যাৰ কাৰণে তাতে পপুলেশ্যনটো বহুত কম। এতিয়া আছে 30 নম্বৰ প্ৰশ্ন, চমু টোকা লিখা। যে অসম আৰু মৌচুমী জলবায়ু, যে অসমৰ ভৌগোলিকভাৱে উপক্ৰান্তীয় মৌচুমী জলবায়ু অন্তৰ্গত। এই ৰাজ্যখন বছৰটো গ্ৰীষ্মকালত অতিপাত বৃষ্টি, শীতকালত শুষ্ক অৱস্থাত আৰু প্ৰায় সকলো সময়তে অত্যাধিক আৰ্দ্ৰতা আৰু তুলনামূলকভাৱে কিছু নিম্ন উষ্ণতাত বিৰাজ কৰে। দক্ষিণ পশ্চিম মৌচুমী বতাহ গ্ৰীষ্মকালত দক্ষিণ পশ্চিম মৌচুমী বতাহে কঢ়িয়াই আনে ডাৱৰ, মেঘালয় মালভূমিকে ধৰি দক্ষিণৰ পাহাৰীয়া অঞ্চলত অতিক্ৰম কৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিশেষকৈ উত্তৰ পূব অংশত যথেষ্ট বৰষুণৰ সৃষ্টি কৰে। এই মৌচুমী বতাহৰ শক্তি আৰু লগত অহা জলীয় ভাস্পৰ তাৰতম্যৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতে বছৰে বৰষুণৰ পৰিমাণ পাৰ্থক্য ঘটে। দক্ষিণ পশ্চিম মৌচুমী বতাহৰ এটা অংশ মেঘালয় মালভূমিত অতিক্ৰম কৰে আৰু আন এটা অংশত ৰাজ্যখনৰ পশ্চিমৰ ফালেদি সোমাই আহি নামনি ব্ৰহ্মপুত্ৰ উপত্যকাত অঞ্চলটোৰ বৰষুণ দিয়ে। অসমৰ গ্ৰীষ্মকালৰ বৰষুণ বিশেষকৈ আৰ্দ্ৰ দক্ষিণ পশ্চিম মৌচুমী বতাহৰ শৈলক্ষেপণ আৰু চক্ৰবাত প্ৰক্ৰিয়াৰ জৰিয়তে সৃষ্টি হয়। উত্তৰ পূব মৌচুমী বতাহ, যে শীতকালত উজনি ব্ৰহ্মপুত্ৰ উপত্যকাত যি বায়ু প্ৰবাহৰ সৃষ্টি হৈ বংগোপসাগৰৰ ফালে প্ৰবাহিত হয় তাক উত্তৰ পশ্চিম মৌচুমী বতাহ বা প্ৰত্যাৱৰ্তী মৌচুমী বতাহ বোলা হয়। শুষ্ক উত্তৰ পূব মৌচুমী বতাহে ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহৰ পৰা কিছু জলীয় ভাস্প গ্ৰহণ কৰি শীতকালত কেতিয়াবা অসমৰ দক্ষিণ পশ্চিম অংশত কিছু পৰিমাণে বৰষুণ দিয়ে। অসমৰ বৰ্ষাকালটো প্ৰাকৃততে মৌচুমী কাল। জুন মাহৰ পৰা আৰম্ভণিৰ পৰা ছেপ্টেম্বৰ মাহৰ শেষলৈকে এই কাল বিৰাজ কৰে। মানে জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে বৰষুণ বেছিকে দিয়ে। অসমৰ বছৰি বৰষুণৰ প্ৰায় 70% বৰষুণ এই সময়ছোৱাত হয়। অসমৰ প্ৰাক মৌচুমী কাল, অসমৰ প্ৰাক মৌচুমী কাল হ'ল মাৰ্চ মাহৰ পৰা আৰম্ভণিৰ পৰা মে মাহৰ শেষলৈকে বিৰাজ কৰে। শীতকালৰ পিছতে এই কাল আহে বাবে আৰম্ভণিৰ পৰা লাহে লাহে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাবলৈ ধৰে। অসমত এই প্ৰাক মৌচুমী কালৰ সময়ত বসন্ত ঋতু বিৰাজ কৰে। অসমত বৰষুণৰ স্থানীয় বিতৰণ, তো অসমৰ বিভিন্ন ঠাইৰ বৰষুণৰ পৰিমাণ অধ্যয়ন কৰিলে দেখা যায় যে ৰাজ্যখনত বৰষুণৰ স্থানিক তাৰতম্য উল্লেখনীয়। ৰাজ্যখন এক সুকীয় ভূ-প্ৰকৃতিৰ তথা অৱস্থিত আৰু ইয়াৰ কাষৰীয়া পাৰ্বত্য প্ৰভাৱে বৰষুণৰ বিতৰণৰ তাৰতম্য ঘটায়। সাধাৰণতে পাহাৰীয়া তথা ইয়াৰ পাদ অঞ্চলত বৰষুণ বেছিকৈ হয়। ইয়াৰ উপৰিও উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ, শিৱসাগৰ জিলাৰ নামনি, অসমৰ কোকৰাঝাৰ, ধুবুৰী জিলাৰ দক্ষিণ আৰু অসমৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত বছৰি 250 চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয়। আনহাতে মধ্য অসমৰ নগাঁও আৰু কাৰ্বি আংলং জিলাত বৰষুণৰ পৰিমাণ যথেষ্ট কম। উল্লেখযোগ্য যে নগাঁও জিলাৰ লংকা, লামডিং অঞ্চলত বছৰি কেৱল 129 চেণ্টিমিটাৰ পৰ্যন্তহে হয়। নেক্সট কি আছে, অসমৰ প্ৰশাসনিক বিভাগ। যে 1947 চনত ভাৰতৰ বিভাজনৰ সময়ত চিলেট অংশটোত অসমৰ পৰা বিচ্ছিন্ন হৈ পূব পাকিস্তান মানে বৰ্তমান বাংলাদেশত লগ লাগিছিল। ফলত সেই সময়ত 11খন জিলা আছিল আৰু শ্বিলঙৰ অসমৰ ৰাজধানী আছিল। পিছত 1963 চনত নাগালেণ্ড, 1970 চনত মেঘালয়, 1971 চনত মিজোৰাম অসমৰ পৰা পৃথক হয়।
1973 চনত গুৱাহাটীৰ দিছপুৰ অসমৰ ৰাজধানীত প্ৰতিষ্ঠা কৰা হয় আৰু বৰ্তমান অসমৰ সৰ্বমুঠ 33খন জিলা আছে। এই জিলাকেইখনৰ ভিতৰত 7খন 2015-16 বৰ্ষত নতুনকৈ গঠন কৰা হৈছে আৰু 33খন জিলাৰ ভিতৰত 4খন BTADত আছে। জিলা পৰ্যায়ত অসমৰ জনসংখ্যা, জিলা পৰ্যায়ত অসমৰ জনসংখ্যা এইটো এক্সামত নাহাৰ চান্সেছটো বহুত কম, সেইটো নালাগে দিয়া। নেক্সট BTADৰ বিষয়ে অকণমান শিকিবা, BTADটো আহি থাকে। অসমৰ 33খন জিলাৰ ভিতৰত 4খন BTADত অন্তৰ্গত, যেনে কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি। লগতে এতিয়া নতুনকৈ নৱনিৰ্বাচিত এখন জিলা হৈছে, সেইটো হৈছে তামুলপুৰ। অ'কে, BTAD 2003 চনত গঠন হৈছিল। অ'কে, চ' এইটো ভিডিঅ'ত ক্লাছ 9ৰ ছ'চিয়েলৰ পাৰ্ট 2 যাৰ নাম হৈছে অসমৰ ভূগোল, এই ভূগোলৰ চেপ্টাৰ নাম্বাৰ 4ৰ বিষয়ে গোটেই পাঠভিত্তিক প্ৰশ্ন উত্তৰ আলোচনা কৰা হ'ল। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চালা। চ' ভিডিঅ'টো তেনেহ'লে লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো দবাই দিবা। আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।